বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th Assam Pay Commission কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই আমি গৌৰৱেৰে কওঁ যে এই সমস্ত নিযুক্তিৰ প্ৰক্ৰিয়াত অসন্তুষ্ট হৈ এজন ব্যক্তিয়ে চাকৰি নোপোৱা এজন ব্যক্তিয়ে হাইকোৰ্টত যোৱা নাই বৰঞ্চ মোক লগ পালে সোধে যে মামা এডিআই আৰু নিযুক্তি কেতিয়া হ'ব পুলিচৰ আৰু নিযুক্তি কেতিয়া হ'ব টেটৰ নিযুক্তি আৰু কেতিয়া হ'ব অৰ্থাৎ সকলোৱে আজি বিশ্বাস কৰে যে অসমত অকল নিযুক্তিয়ে হোৱা নাই নিকা নিযুক্তি হৈছে আমাৰ দৰে ৰাজ্য এখনত যিখন ৰাজ্যত প্ৰতিটো চৰকাৰী চাকৰিৰ এটা দাম ঠিক হৈছে চৰকাৰী চাকৰি নহয় অংগনবাদী কৰ্মীৰ পৰা আশা কৰ্মীৰ চাকৰিৰ অসমত দাম আছে হোটেলত গ'লে যেনেকে চাহৰ দাম লিখা থাকে চিঙৰাৰ দাম লিখা থাকে জিলাপিৰ দাম লিখা থাকে চাউমিনৰ দাম লিখা থাকে মমোৰ দাম লিখা থাকে অসমত এপিএছ অফিচাৰৰ দাম আছিলে এপিএছৰ দাম আছিলে শিক্ষকৰ দাম আছিলে
চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ দাম আছিলে, আনকি অংগনবাদী কৰ্মীগৰাকীৰ চাকৰিৰো এটা দাম আছিল। আজি কোনেও এটকাও লোৱাৰ সাহসো কৰিব নোৱাৰে। আমি অসমখনক পংকিলতা আৰু দুৰ্নীতিৰ পৰা এক নিকা নিযুক্তিলৈ আমি লৈ আহিবলৈ সক্ষম হলো। আজি আমাৰ